Hello students, স্বাগতম জনাইছো নতুন এটা ভিডিওলৈ। এতিয়া আমি পঢ়ি আছিলো উত্তল লেন্সৰ বিষয়ে আমি পঢ়িলো। উত্তল লেন্সত কেনেকা ৰশ্মি চিত্ৰ হয় আমি সেইখিনি আঁকিলো। আজি আমি পঢ়িবলৈ গৈ আছো। আমাৰ ভিডিও আজি লাষ্ট পাৰ্ট হয়। আমি অলৰেডি 6টা পাৰ্ট বনাইছো। আৰু সোৱা 6টা পাৰ্ট হৈছে এটো লগাই 7টা পাৰ্ট হ'ব। পাৰ্টখিনি 7টা কি হ'ল কিয়নো লেসনটো দীঘল লেসন হয়। লগতে যিখিনি মই পাৰ্টখিনি বনাইছো তাত মই গোটেই বস্তুখিনি ডিটেইলছত দিবলৈ ট্ৰাই কৰিছো। বলে মই 2 ঘণ্টাৰ এটা ভিডিও বনাই লেসনটো শেষ কৰিব পাৰো কিয়নো যদি মই 2 ঘণ্টাৰ ভিডিও বনাম বস্তুখিনি ইমান মই ডিটেইলছত দিব নোৱাৰো আৰু দিয়াটো সম্ভৱও নহয়। আৰু এতিয়া যেটো তোমালোকৰ এক্সামৰ প্যাটাৰ্নটো বনাইছে যে যিকোনো বস্তু তোমালোকে ডিটেইলছত জানিব লাগিব যে অনুশীলনী বা প্ৰশ্নাৱলী এখিনি মুখস্থ কৰিবা অলপ চলপ চাই মেলি এক্সামত ভাল মাৰ্ক পোৱাটো সম্ভৱ নহয়। মানে বস্তুখিনি ডিটেইলছত জানিব লাগিব। যদি ডিটেইলছত জানা কোৱেশ্চন জেনেকা দিলেও কৰিব পাৰিবা। সেইভাবে সেইটো ভাবি মই কি কৰিলো বস্তুটো লেসনটোৰ বস্তুখিনি ডিটেইলছত দিয়াৰ কাৰণে ভিডিওখিনি অলপ দীঘল হ'ল, পাৰ্টখিনি অলপ বেছি হ'ল। বেছি দীঘলো নহয় 40-45 মিনিট এভাৰেজৰ তোমাৰ 6টা পাৰ্ট হৈছে। এটো লগাই 7টা পাৰ্ট আৰু এটো লাষ্ট পাৰ্ট হ'ব আমাৰ লেসনটোৰ। তো আজি দেৰি নকৰাকৈ আমি লেসনটো ষ্টাৰ্ট কৰো। তো আজি আমি চাম লাষ্ট পাৰ্ট আমাৰ অবতল লেন্স কেনেকা আঁকিব লাগিব সেইটো বিষয়ে আমি যাবলৈ গৈ আছো। তেতিয়ালে সো অবতল লেন্স আঁকিব কেনেকা লাগে মই শিকাই দিছো। তোমালোকে মুখ্য অক্ষ এটা লৈ লব, এটা লৈ মুখ্য অক্ষ। তাৰপিছত কি কৰিবা কম্পাসটো ইফালে লগাই লৈ এটা বৃত্তচাপ বনাই দিয়া। ধৰি লও কম্পাসটো তোমালোকে লগাইছে এইখন জায়গা, এইটো হইব তোমালোকে বনোৱা বৃত্তচাপ। তো এইটো হইল বৃত্তচাপ। এতিয়া এই পয়েন্টৰ পৰা তোমালোকে কি কৰা 1 সেন্টিমিটাৰ জোখ এটা লৈ এটা ডট দি দিয়া। ইয়াৰ পৰা ইয়ালৈ কিমান আছে ধৰি লোৱা 1 সেন্টিমিটাৰ। 1 সেন্টিমিটাৰে লব লাগিব বুলি কথা নাই, 2 সেন্টিমিটাৰো লব পাৰা। ধৰি কিন্তু মোটামুটি কি আঁকিবলে 1 সেন্টিমিটাৰ লব পাৰা। তো এইটো পয়েন্টৰ পৰা এইটো পয়েন্টলৈ 1 সেন্টিমিটাৰ লৈ লোৱা। এতিয়া কম্পাসটো সেম মিলে, কম্পাসটোৰ জোখ কেতিয়াও চেঞ্জ কৰিব নালাগে। এটো যিমান মিলিছে কম্পাসটো কিমানে ৰাখা। তাৰছত তোমালোকে এই কম্পাসটো ইয়াত থৈ পৰা এই দাগটো টাচ কৰাকে যত নেকি তোমালোকে 1 সেন্টিমিটাৰ দাগ দিছা তাক টাচ কৰাকে এটা বৃত্তচাপ আঁকা। ধৰিলোৱা কম্পাসটো ইয়াত থৈ পৰা আঁকুতে বৃত্তচাপটো ইয়াত টাচ কৰি দিলে, এনেকা বৃত্তচাপটো টাচ কৰি দিলে। এতিয়া মোটামুটি সমান জোখত হোৱাকৈ এটা ইফালে স্কেলেৰে টানি দিয়া। আৰু যদি এটো 3 সেন্টিমিটাৰ মানৰ আছে তলতো 3 সেন্টিমিটাৰ মান জোখৰে টানিবা, দেখিবলৈও ভাল হ'ব। বুজা গৈছে? তেতিয়ালে এইটো হৈ গল আমাৰ লেন্সটো। তো এতিয়া এই লেন্সৰ নাম হ'ল কি অবতল লেন্স। এটো কেনেকা লেন্স হয় আমাৰ অবতল লেন্স। তো ইয়াত আমি কম্পাস ৰাখিছিলো ইয়াত। তো এটো কি হ'ব আমাৰ 2f1 c1 2f1 একে কথা হয়। আমি 2f1 ত আমি কৰিম, মই অলৰেডি কৈছোৱে এটো হৈ যাব আমাৰ 2f2। এতিয়া যে ইয়াত তোমালোকে 1 সেন্টিমিটাৰ লৈছিলা, ইয়াৰ মিড পইণ্ট কিমান হ'ব আধা সেন্টিমিটাৰ হ'ব। তো এটা দাগ লগাই দিয়া আধা সেন্টিমিটাৰ। তাৰছত ওপৰৰ পৰা তললৈকে আধা সেন্টিমিটাৰ যত দাগ লগাইছা তাক টাচ কৰাকে এনেকা ডট ডটত বঢ়াই দিয়া। তো এটো 1 আছিল তো আধা সেন্টিমিটাৰ এটো। তো ওপৰৰ পৰা কি আধা সেন্টিমিটাৰক পাৰ হোৱাকে ডট ডটত এনেকা লগাই দিয়া। আৰু যেটো পয়েন্টত কটাকটি কৰিলে লগ লাগিলে এই পয়েন্টক কম আমি O বুলি কম। O মানে কি হয় আলোক কেন্দ্ৰ। তেতিয়ালে মোৰ লগত 2f1 আছে, O আছে, 2f2 আছে আৰু O আছে। এতিয়া তোমালোকে জানা f ফোকাস ক'ত থাকে? এ দুটা ফোকাস থাকে। তো এটা থাকিব f1 আৰু এটা থাকিব f2। তেতিয়ালে ওৰ পৰা 2f1 এর মত ধৰি লোৱা হল ওৰ পৰা 2f1 এই O পয়েন্টৰ পৰা 2f1 পয়েন্টলৈ আছে 6 সেন্টিমিটাৰ। তেতিয়ালে মিডল পয়েন্ট কিমান হ'ব 3 সেন্টিমিটাৰ হ'ব। তেতিয়ালে এইটো আমি আঁকি দিলো, ইয়াত হ'ব আমাৰ f1 হৈ যাব। তেনেকৈ ওৰ পৰা 2f2 লৈ কিমান হ'ব? যদি ওৰ পৰা 2f1 লৈ 6 হৈছে আৰু তোমালোকে যদি জোখমাক শুদ্ধকৈ আঁকিছে তেতিয়ালে ওৰ পৰা 2f2 লৈ কিমান ওলাব 6 ওলাব। তো মিডল কিমান হ'ব 3 হ'ব। তো এইটো হৈ যাব আমাৰ f2। তো এইটো হৈ গল আমাৰ অবতল লেন্স অকাৰ সিস্টেম। বুজা গল? এতিয়া আমি অবতল লেন্স কেনেকা আঁকিব লাগে আমি সেইটো গম পালো। তোমালোকে পজ কৰি ভিডিওটো চাই লোৱা, গম পাই যাবা। এতিয়া মই যে কলো ইয়াত 1 সেন্টিমিটাৰ লোৱা বা এনেকা তেনেকা এইবিলাক একেবাৰে নিয়মে সঠিক তেনেকা নিয়ম নহয় আৰু জাস্ট এটা ইজি ওয়ে মই এটা কৈ দিলো, এটা ইজি মেথড কৈ দিলো। যদি তোমালোকে ইয়াত কৈ কিবা ইজি মেথড জানা তেতিয়ালে সেইটো লগাব পাৰা। মুঠতে লেন্সটো বঢ়িয়াকৈ আঁকিলে হৈ গল। তেতিয়া এইটো আছিল আমাৰ অবতল লেন্স। এতিয়া আমি অবতল লেন্সৰ যেতিয়া প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকিম তেতিয়া কি কৰিব লাগিব 3টা ৰুলস আছে। তো সেই 3টা ৰুলস আমি ইউজ কৰিব লাগিব। এতিয়া 3টা ৰুলস ইউজ কৰিব লাগিব মতলব আমি 3টা ৰুলসও নলম, 2টা ৰুলস জানিলে হৈ যাব। 3টাৰ ভিতৰত 2টা জানিলে হৈ যাব। সেই 2টা ইউজ কৰি আমি ৰশ্মি চিত্ৰ অংকন কৰিব পাৰিম। তেতিয়ালে এইটো মই অবতল লেন্স কেনেকা আঁকিব লাগে শিকাই দিলে। এইটো মই মচিছো। এতিয়া 2টা ৰুলস চাই লম যাক ইউজ কৰি পৰা আমি অবতল লেন্সৰ ৰশ্মি চিত্ৰ আঁকিম। তো ফাৰ্স্ট ৰোলাৰ ৰুল 3টা ৰুলস আছে, মই কৈছে 2টা ইউজ কৰিম আমি। যেহেতু ছবি 2টা মান আছে গতিকে আমি ইমান বেছি ৰুলস ইউজ নকৰো, 3টা আমি ইউজ নকৰো। তো এইটো অবতল লেন্স হৈ গল। কেনেকা কি হৈ গল তোমালোকক মই অলৰেডি কলোৱে। এইটো হৈ গল f1, এইটো হৈ গল f2, এইটো হৈ গল 2f2। এতিয়া
পোহৰৰ ৰশ্মি আহিছে অৱতল লেন্সত কেনেকা আহিলে ধৰি লোৱা মুখ্য অক্ষৰ সমান্তৰালকে আহিছে দেই এনেকে সিধাকে আহিলে মুখ্য অক্ষৰ সমান্তৰালকে আহিলে এতিয়া অৱতল লেন্সৰ আৰু এটা নাম কি হ'ব অপসাৰী লেন্স বুলি কয় কি বুলি কয় অপসাৰী লেন্স বুলি কয় উত্তল লেন্সক কি বুলি কৈছিলে উত্তল লেন্সক কৈছিলে অভিসাৰী লেন্স হয় তেতিয়ালে অৱতল লেন্সক কি বুলি কয় অপসাৰী লেন্স বুলি কয় এটো জানি থবা আকৌ অৱতল লেন্স মাত্ৰ জানিলে নহব তাৰ আৰু এটা নাম কি হয় অপসাৰী লেন্স কি অপসাৰী লেন্স হয় উত্তল লেন্সে কি কৰিছিলে পোহৰ ৰশ্মিখিনি আহি পৰা একলগ কৰি দিছিলে গুটেইখিনি একেলগতে থুপ খুৱাই দিছিলে অভিসাৰী কৰি দিছিলে সেইভাবে অভিসাৰী লেন্স উত্তল লেন্সক অভিসাৰী লেন্স বুলি কৈছিলে সেইভাবে কিন্তু অৱতল লেন্স কি কৰে অৱতল লেন্স যেতিয়া পোহৰৰ ৰশ্মি এনেকা আহিব ই কি কৰে ইয়াক দূৰলৈ খেদি দিয়ে এনেকা দূৰলৈ লৈ যায় অপসাৰী কৰে সেইভাবে অৱতল লেন্সৰ আৰু এটা নাম কি হয় অপসাৰী লেন্স তো হেতু হৈ গল এইটো অৱতল লেন্স যাক আমি অপসাৰী লেন্স বুলি কওঁ এতিয়া চোৱা মুখ্য অক্ষৰ সমান্তৰালকে পোহৰ ৰশ্মি আহিলে এতিয়া লেন্সে কি কৰিব ইয়াক অপসাৰিত কৰি দিব এনেকা বেন্ড কৰি দূৰলৈ লৈ যাব কিন্তু এটা কথা মন কৰিবা এই ৰেডাল ইমান বেন্ড হ'ব যাতে তাক পিছফালে বঢ়াই দিওতে কাৰ মাজেৰে যাব লাগিব f1 ৰ মাজেদি যাব লাগিব মানে f1 ৰ পৰা ওলোৱা নিচিনা লাগিব এই পোহৰৰ ৰশ্মিডাল তো ইয়াক এনেকা বেন্ড কৰিবা যাতে বেক সাইডে বঢ়াই দিওতে কোত লগ লাগিব আকৌ f1 লৈ লগ লাগিব কেতিয়া যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আহে তো এইটো আছিল ফাৰ্স্ট ৰুল আৰু এটা ৰুল আছে এটো ইজি वाला ৰুল হয় তোমালোকে উত্তল লেন্সটো পাইছিলা যেটো নেকি আমাৰ কোত গৈছিল আলোক কেন্দ্ৰৰ মাজেৰে গৈছিল তো এইটো হৈ গল আমাৰ অৱতল লেন্স হৈ গল এইটো আমাৰ এতিয়া এইটো আমাৰ মিড পইণ্ট এইটো o এইটো f1 এইটো 2f1 তাৰছত এইটো f2 এইটো 2f2 এতিয়া যদি পোহৰৰ ৰশ্মিডাল কালৈ আহে আলোক কেন্দ্ৰলৈ আহে ধৰিব এইটো আলোক কেন্দ্ৰৰ মাজেৰে পোহৰ ৰশ্মিটো আহিছে এনেকা তেতিয়া হলে কি হ'ব কোনো বিচ্যুতি নঘটাকে এনেকৈ সিধাকে পাৰ হৈ যাব ইয়াত কোনো বিচ্যুতি নঘটে এনেকা সিধাকে পাৰ হৈ যাব কেতিয়া যেতিয়া আলোক কেন্দ্ৰৰ মাজেৰে আহে তো এই দুটা ৰুল আছিল আমাৰ তিনিটা ৰুল আছে তো আমি এই দুটা ৰুলস ইউজ কৰি দুটা ছবি আছে অৱতল লেন্সৰ তো এই দুটা ছবি আঁকিম তো তোমালোকে ৰুলস বুজা পাই গৈছে আৰু অৱতল লেন্স কেনেকা আঁকিব লাগে গম পাইছে এতিয়া আমি ৰশ্মি চিত্ৰ আঁকিম অৱতল লেন্সৰ এই দুটা ৰুলস ইউজ কৰি পুৰা তেতিয়াহলে এইটো আমাৰ অৱতল লেন্সৰ ফাৰ্স্ট ছবি দুটা ছবি আছে এইটো হৈছে আমাৰ প্ৰথম ছবি তেতিয়াহলে আমাক লক্ষ্য বস্তু ক'ত ৰাখিব দিছে অসীমত তো লক্ষ্য বস্তু অসীমত আছে ক'ত আছে আমি নাজানো বহুত দূৰত আছে হয় না নিৰ্দিষ্ট যুগ নাই বহুত দূৰত আছে তেতিয়াহলে অসীমৰ পৰা পোহৰ ৰশ্মি এনেকা আহিলে এইটো প্ৰথম মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে অসীমৰ পৰা পোহৰ ৰশ্মি তো এইটো হৈ গল ফাৰ্স্ট গ্ৰেড হৈ গল এতিয়া মুখ্য অক্ষৰ যেতিয়া সমান্তৰালকৈ আহে কি হয় আমি অলৰেডি নিয়মত শিকিলো ই অপসাৰিত হ'ব এনেকৈ অপসাৰিত হ'ব যাতে পিছফালে কলৈ আহি লগ লাগিব f1 লৈ মানে ইয়াক চাওতে এনেকা লাগিব যে f1 ৰ পৰা হে এই উলাই গৈছে তেনেকা লাগিব তেতিয়ালে তোমালোকে মুখ্য অক্ষৰ সমান্তৰালকৈ যেতিয়া পোহৰ ৰশ্মি আঁকিবা তেতিয়ালে ইয়াক এনে ইমানটো বেন্ড কৰিব যাতে স্কেল লগাই পিছফালে বঢ়াই দিতে কাৰ মাজেদি যাব যোৱা নিচিনা লাগক f1 লৈ আহি যাব হয় তাৰছত আৰু এটা পোহৰ ৰশ্মি আনি দিও এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ তলফালে আনি দিও এতিয়া ইয়াৰো সেম কথা ই কি হ'ব এনেকা অপসাৰিত হ'ব এনেকৈ বেন্ড হৈ ওলাই যাব যাতে ইয়াকো পিছফালে বঢ়াই দিওতে কলৈ গুচি যাওক f1 লৈ গুচি যাওক তেতিয়ালে এই পোহৰ ৰশ্মি দুটা মন কৰা এই পোহৰ ৰশ্মি এইফালে গৈছে এই পোহৰৰ ৰশ্মি এইফালে গৈছে এই দুটাইটো খোসাখুচি কটাকটি কৰাৰ কথা নহয় তো ইয়াত বেক সাইডে বঢ়াই দিয়াৰ পাছত কোত কটাকটি কৰিলে f1 ত কটাকটি কৰিলে আৰু যত কটাকটি কৰে ততে কি হয় প্ৰতিবিম্ব বনে তেতিয়ালে লক্ষ্য বস্তু ক'ত ৰাখিছিলো আমি অসীমত হয় না তোমালোকে মন কৰিলে ডটটো দি দিব পৰা ইফালে বহুত দূৰৰ পৰা যেটো আহিছে হয় তেতিয়ালে লক্ষ্য বস্তুৰ স্থান অসীমত প্ৰতিবিম্ব ক'ত বনিলে কটাকটি ক'ত কৰিলে নো এই খসাখসি জিডাল দুডাল ৰে ওলাইছিল ইয়াতে খসাখসিকে কটা নাই আমি জবৰদস্তি কৰি ক'ত কটাই দিলো f1 তো ক'ত কাটিলে ফোকাস f1 এটো ফোকাস হয় ইয়াৰ নাম হয় f1 প্ৰতিবিম্বৰ আকাৰ কেনেকা হ'ব ইয়াত কাটিলে আমি প্ৰতিবিম্বটো একেবাৰে মুখ্য অক্ষতে কাটি দিলে হয় ন তো মুখ্য অক্ষতে যেহেতু কাটি দিলে ইয়াত আৰু আমি প্ৰতিবিম্ব এক্সট্ৰাকে আঁকি দেখাবলগীয়া হোৱা নাই এই কোন জায়গাতে কাটি দিলে আমি এক্সট্ৰাকে প্ৰতিবিম্ব আঁকি দেখাবলগীয়া হোৱা নাই গতিকে কিমানৰ হ'ব অতিশয় সংকুচিত বিন্দু আকাৰৰ এনেকা আমি অলৰেডি দাপনত লেন্স বা উত্তল লেন্সটো আমি আঁকি থৈছো তেতিয়াহলে এটো কেনেকা হৈ গল আমাৰ ফোকাস f1 ত অতিশয় সংকুচিত প্ৰতিবিম্বৰ আকাৰ অতিশয় সংকুচিত বিন্দু আকাৰৰ প্ৰকৃতি কি হ'ব প্ৰকৃতি হ'ব আমাৰ এটো খসাখসি কাটিছে যে নাই কটা মানে অখত আৰু অখতৰ লগত কোন আহে থিয় আহে তেতিয়ালে ইটো আছিল আমাৰ ফাৰ্স্ট ছবি আৰু লাষ্ট এটা মাত্ৰ ছবি আছে অৱতল লেন্সৰ সেইটো আমি আঁকি দিম এটো তোমালোকে নোট ডাউন কৰা ভালকে পজ কৰি চোৱা তেতিয়ালে এটো হৈ গল আমাৰ 2 নম্বৰ ছবি আঁকিবলৈ গৈ আছো অৱতল লেন্সৰ তেতিয়ালে চোৱা এবাৰ লক্ষ্য বস্তু ক'ত ৰাখিব দিছে অসীম আৰু ওৰ মাজত ৰাখিব দিছে অসীম মানে
ইফালে বহুত দূৰত আৰু ও মানে এইটো মানে তোমালোকে লক্ষ্য বস্তু য'ত ৰাখিব পাৰা ইয়াত ৰাখিব পাৰা ইয়াত ৰাখিব পাৰা ইয়াত ৰাখিব পাৰা তো কোনোবা এটা জেগা লৈ ল'লে মুঠতে ওৰ পৰা ইফালে ৰাখিবা অসীমটোতো বহুত দূৰত আছে তো এই লাইনত য'ত ৰাখিব পাৰা তেতিয়াহ'লে মই লক্ষ্য বস্তু ৰাখি দিলোঁ ধৰা হ'ল ইয়াতে 1.5-2 সেন্টিমিটাৰৰ ৰাখি দিয়া লক্ষ্য বস্তু তো ফাৰ্ষ্ট वाला দুটা নিয়ম শিকিছিলোঁ তো দুটা নিয়ম ইউজ কৰোঁ তো প্ৰথম ৰুল সিধাকে লৈ যাওঁ মুখ্য অক্ষৰ সমান্তৰালকে এনেকা গুচি যাব আৰু F1 লৈ আহিব হয় নহয় এইটো ফাৰ্ষ্ট ৰুল আছে ঠিক আছে এটা সেকেন্ড রুল ইউজ করু সেকেন্ড রুল আমি কি ইউজ কৰিছিল ও লৈ যোৱা ন তেতিয়ালে ও লৈ যাও ও লৈ গলে ডাইরেক্ট নির্গত হৈ যাব ন বেকার নহয় ঠিক আছে তেতিয়ালে এই দুটা হৈ গল আমাৰ রুলস ইউজ কৰি দিলে এটা কটাকটি কত কৰিলে কটাকটি কৰিলে এই কোন জায়গা এতিয়া মই লক্ষ্য বস্তুটো থিয় এনেকা আঁকিম না সরি লক্ষ্য বস্তু নহয় মই প্ৰতিবিম্বটো থিয় আঁকিম না উল্টা আঁকিম অলপমান ভাবিছোৱা ইয়াত এটা পোহৰৰ ৰশ্মিটো বাৰু ঠিকই আছে এইডাল কিন্তু এই যিডাল পোহৰৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে নিছিল সেইটো দেখোন ইফালে গুচি গল তো ইয়াক আমি পিছফালে বঢ়াব লগিয়া হল নে নহল খসাখসিকে এই দুটাই কাটিলে হয় জানো এইডাল ইফালে গুচি গৈ আছে এইডাল ইফালে গৈছে এটা ইফালে গৈছে এটা ইফালে গৈছে তো খসাখসিকে না কাটে তো জবৰদস্তি কৰিব লগা হৈছে খসাখসি নাই হোৱা খসাখসি যদি নহয় কি হ'ব অকত আৰু অকতৰ লগত কি হয় থিয় মানে মই গম পাই গলো মোৰ প্ৰতিবিম্বটো কেনেকা বনাব লাগিব এনেকা বনালে নহব মই থিয় বনাব লাগিব তেতিয়ালে মই কেনেকা বনাম থিয় বনাম মই কথাটো আগতেও কৈছিলো তেতিয়ালে এইটো হৈ গল মোৰ থিয় প্ৰতিবিম্ব মানে ডাউট থাকে যে এইটো অকাৰ পাছত থিয় কিনে উল্টা আকি কেনেকা গম পাম ইজি আছে তোমালোকে এই ৰশ্মি চিত্ৰ আঁকোতে মন কৰিব পোহৰৰ ৰশ্মিবিলাক খসাখসিকে কাটিছে নে নাই কটা তেতিয়ালে মই এইটো থিয় আঁকি দিলো কিয় থিয় আঁকি দিলো কিয় খসাখসিকে কটা নাই অখত হৈ গল মই চালে গম পাই গলো তাৰপিছত ৰে বিলাক দি দিবা ৰশ্মি বিলাকৰ যিবিলাক কাৰ্চি থাকে সেইবিলাক দি দিবা তেতিয়ালে বাকি আমি কথা পাতো এতিয়া প্ৰতিবিম্ব আমি বনাই দিলিয়া কটাকটি কৰা জায়গা এইটো হৈ গল লক্ষ্য বস্তুৰ স্থান অসীম আৰু ওৰ মাজত এইটো হৈ গল প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্ব ক'ত বনিলে এইটো F1 পইণ্ট হয় এইটো O পইণ্ট হয় তো F1 আৰু ওৰ মাজতে কৰবাত বনিলে সেইভাবে F1 আৰু ওৰ মাজত প্ৰতিবিম্বৰ আকাৰ এইটো আছিল আমাৰ লক্ষ্য বস্তু এইটো আছিল আমাৰ লক্ষ্য বস্তু তো লক্ষ্য বস্তু ডাঙৰ আছিল প্ৰতিবিম্ব কি হৈ গল সৰু হৈ গল তেতিয়ালে প্ৰতিবিম্বৰ আকাৰ কি হ'ব সংকুচিত হ'ব তেতিয়ালে প্ৰতিবিম্বৰ আকাৰ সংকুচিত আৰু প্ৰকৃতি কি হৈ গল অলপ আগতে কথা পাতিলো অখত আৰু থিয় হৈ গল তেতিয়ালে আমি এটা কথা গম পালো অবতল লেন্স আকু এটা কথা গম পালো যে অবতল লেন্সত লক্ষ্য বস্তু কোন সাইডে আছিল লক্ষ্য বস্তু লেফট সাইডে আছিল কিন্তু প্ৰতিবিম্ব কোনটো সাইডত বনিলে প্ৰতিবিম্ব লেফট সাইডত বনিলে কেটো মন কৰিবা কাৰণ ম্যাথছত এটো আইডিয়া লাগিব যে অবতল লেন্সত লক্ষ্য বস্তু কোন সাইডে ৰাখিছিল লক্ষ্য বস্তুটো লেফটত লক্ষ্য বস্তুটো সদায় লেফটতে ৰাখা যায় লেন্স হোক বা দাপোন হোক মই অলৰেডি কৈছো কিন্তু প্ৰতিবিম্ব ক'ত বনিল অবতল লেন্সত দুটাইটো কেস আছিল দুটা কেসতে ক'ত বনিছে প্ৰতিবিম্বটো লেফটতে বনিছে মানে আমি এটা কথা গম পালো অবতল লেন্সত লক্ষ্য বস্তু লেফটত থাকে প্ৰতিবিম্ব লেফটত বনে সেইটো কিন্তু মনত ৰাখি ল'ব লাগিব ম্যাথছত ইজি হ'ব বুজা তেতিয়ালে এইটো আছিল আমাৰ অবতল লেন্সৰ দুটা ছবি তো দুটা ছবি আমি আঁকিলো মই যদি কৰবাত কাৰ্সিং দিব পাৱাৰ দিছো তোমালোকে দি দিবা তো এতিয়া আমি পঢ়িব লাগিব লেন্সৰ অংক আৰু লেন্সৰ ফৰ্মুলাখিনি তেতিয়ালে এতিয়া আমি পঢ়িবলৈ গৈ আছো আমি লেন্সৰ ম্যাথছ খিনি আমি কৰিবলৈ গৈ আছো আমি উত্তল লেন্স কেনেকা আঁকিব লাগিব উত্তল লেন্সত প্ৰতিবিম্ব কেনেকা বনে অলৰেডি আঁকিলো অবতল লেন্সত আঁকিলো এতিয়া আমি পঢ়িম লেন্সৰ সূত্ৰ কোনচাওলা লেন্সৰ সূত্ৰ এইটো তোমালোকৰ উত্তল লেন্স আৰু অবতল লেন্স দুইটাতে কামত আহিব বুজা গৈছে তেতিয়ালে ফৰ্মুলাখিনি চাই লওঁ লেন্সৰ সূত্ৰটো কি হ'ব 1/v - 1/u = 1/f এতিয়া u v f মানে কি হয় অলৰেডি পাৰ্ট 5 ৰ যেটো ভিডিও আছে তাত মই একদম বঢ়িয়াকে u v f m h dash h এই গুটেইখিনি কি হয় মই কৈ দিছো তাত যি হয় ইয়াতো এইটোৱে হয় তেতিয়ালে পাৰ্ট 5 টো এবাৰ চাই লোৱা এই লেন্সৰ এইখিনি যদি তোমালোকে এতিয়া চাই আছে কোনোবাই তেতিয়ালে এবাৰ পাৰ্ট 5 ৰ ফৰ্মুলাখিনি অলপমান চাই লোৱা এইটো বুজাত বেছি সুবিধা হ'ব তেতিয়ালে u মানে আসলে কি আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব আসলে v মানে কি আছিল প্ৰতিবিম্বৰ দূৰত্ব আছিল হয় নহয় f মানে কি আছিল ফোকাস দৈৰ্ঘ্য আছিল তো এইবিলাক তোমালোকে পাৰ্ট 5 ৰ ভিডিওত অলৰেডি মই কৈ থৈছো তেতিয়ালে ফৰ্মুলা কি হয় 1/v - 1/u = 1/f হয় খালি আমাৰ দাপোনত কি আছিল 1/v + 1/u = 1/f আছিল ইয়াত কি হৈছে 1/v প্লাস টো কি হৈ গল মাইনাস হৈ গল বাকি সেম আছে এতিয়া ইয়াত চোৱা উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য f টো কিয়ত লিখিব লাগিব সদায় প্লাসত লিখিব লাগিব যদি মোৰ ফোকাস দৈৰ্ঘ্য কিবা সেন্টিমিটাৰত দি আছে বা মিটাৰত দি আছে মই কিয়ত লিখিব লাগিব উত্তল লেন্স যদি হয় তেতিয়ালে প্লাসত লিখিম অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য f টো কিয়ত লিখিম মই মাইনাসত লিখিম যেটো ভ্যালু দিয়া থাকিব মান দিয়া থাকিব তাক মই লিখিম মাইনাসত কেতিয়া যেতিয়া লেন্সটো কি হ'ব
অবতল হ'ব তো বুজা গৈছে তেতিয়ালে m ওলোৱাৰ ফৰ্মুলা কি আছিল দাপোনত m -v/u আছিল ইয়াত কি আছে মাইনাস ইনটু নাই ইয়াত মাইনাস নাই v/u আৰু এটা কি আছে h'/h হেতু দাপোনৰ লগত সেম আছে আৰু এই দুটা ফৰ্মুলা মিলাই আৰু এটা ফৰ্মুলা বনাই দিছে যেটো হৈছে m = h'/h = v/u তো m মানে কি হয় বিবৰ্ধন হয় তোমালোকে অলৰেডি দাপোন পঢ়োতে বা দাপোনৰ মেথছ কৰোতে গম পাইছা এতিয়া সোৱা তোমালোকে লেন্সৰ ইমানখিনি কথা জানিলে হ'ব এতিয়া m লেস দেন m greater than 1 হলে বা m less than 1 হলে বা m equal 1 হলে কি হয় হেতু অলৰেডি দাপোনত আছে দাপোনত যি হয় লেন্সতো হেতু একে হয় m প্লাসত থাকিলে কি হয় m মাইনাসত থাকিলে কি হয় হেতু অলৰেডি মই দাপোনত পঢ়াই থৈ দিছো দাপোনত যি হয় লেন্সতো হেতুৱে হয় হেবাবে মই ইয়াত এক্সট্ৰা কে আকি দিয়া নাই কিন্তু এটো তোমালোকে দাপোনৰ ভিডিওত অলৰেডি পাই থৈছা যে greater than 1 m greater than 1 হলে কি হয় m = 1 হলে কি হয় m প্লাসত থাকিলে কি হয় m মাইনাসত থাকিলে কি হয় তো এইখিনি কথা কবলৈ নাযাও কিন্তু দাপোনৰ লগত সেম আছে তো মই আশা কৰো তোমালোকে দাপোনৰ ভিডিওটো অলৰেডি চাই থৈছা দাপোনৰ যিখিনি ফৰ্মুলা আছিল দাপোনৰ অংকত কেবিলাক তোমালোকে চাই থৈছা তো এইখিনি মিনিমাম ফৰ্মুলা আমি ইউজ কৰি পৰা এতিয়া কি কৰিম লেন্সৰ অংকখিনি কৰিম তো আমি এতিয়া লেন্সৰ অংক কৰিবলৈ গৈ আছো তেতিয়ালে তোমালোকে এতিয়া কিতাপত থকা যেটা एग्जांपल আছে एग्जांपल নম্বৰ আছে 10.3 মই কোৱেশ্চনটো লিখি দিয়া না দিগল হ'ব তোমালোকে কিতাপত চাই লবা एग्जांपल 10.3 যদি পেজ নম্বৰ কবলৈ যাও 182 পেজত আছে পেজ নম্বৰ 182 আছে তো হেতু মেথছ আমি কৰিবলৈ গৈ আছো তেতিয়ালে কোৱেশ্চনটো কি কোৱা আছে এবাৰ চাই লও সোৱা অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 15 সেমি লেন্সৰ কিমান দূৰত লক্ষ্য বস্তু ৰাখিব লাগিব যাতে 10 সেমি দূৰত প্ৰতিবিম্ব গঠন কৰিব লেন্সৰ বিবৰ্ধন উলোৱা আচ্ছা ঠিক আছে তেতিয়ালে মই তোমালোকক অলৰেডি কৈছো যেতিয়া মেথছ আইব সবকে ফাৰ্স্ট কাম হ'ব আমাক লেন্সখন বা দাপোনখন কি দি আছে হেতু জনা তো এটো লেন্সৰ অংক ইয়াত কনসামলা লেন্স দিছে আমাক অবতল লেন্স দিছে আৰু অলৰেডি আমি 2-4 মিনিট আগতে আমি এটো আকি থৈছো আৰু তোমালোকে ভিডিওত অলৰেডি এটো পাইছা তেতিয়ালে ইয়াত দি আছে কি ফোকাস দৈৰ্ঘ্য দি আছে হয় কনসামলা লেন্সৰ অবতল লেন্সত সো গিভেন f কিমান দি আছে ফোকাস দৈৰ্ঘ্য f দি আছে আমাক 15 সেমি তেতিয়ালে অলৰেডি আমি গম পালো যে ফৰ্মুলাত f কিয় থাকে অবতলৰ মাইনাস তো f মাইনাস 15 সেমি ইয়াত দি আছে আমাক प्रतिबिंबर दूरत्व दी আছে 10 সেমি দূরত্বত লেন্সখনে प्रतिबिंब গঠন কৰে ইয়াত प्रतिबिंबर দূরত্ব দি আছে प्रतिबिंबर দূরত্ব মানে আমরা কি জানো v কিমান সেন্টিমিটার দূরত্বত प्रतिबिंब আছে 10 সেন্টিমিটার এতিয়া সোয়া প্লাস দিবা নে মাইনাস দিবা অলপ আগতে আমি কথা পাতিলো অবতল লেন্সত লক্ষ্য বস্তু কোন সাইডে থাকে লেফটত থাকে অবতল লেন্সত লক্ষ্য বস্তু লেফটত থাকে प्रतिबिंब কোড গঠন হয় লেফটত গঠন হয় অলপ আগতে আমি কথা পাতিলো তো যেহেতু प्रतिबिंब লেফটত হয় আমি অলরেডি আকি থৈছো মানে v ৰ আগত মই কি দিম মাইনাস কিয়নো লেফটৰ যিকোনো দূৰত্ব কি হয় মাইনাস হয় মই অলরেডি দাপোনত পাইছো দাপোনত জেনেকা হয় লেফটৰ জেনেকা মাইনাসত হয় লেফটত কি হয় মাইনাস লেফটত থকা যিকোনো দূৰত্ব মাইনাস আৰু ৰাইটত থকা যিকোনো দূৰত্ব জেনেকা প্লাসত হয় দাপোনত লেন্সতো সেম একে কথা রাইটৰ খিনি প্লাস লেফটৰ খিনি মাইনাস খালি f ৰ মান আমি ফিক্স কৰি থৈ দিছো অবতল হলে মাইনাস আৰু f ৰ মান উত্তল লেন্স হলে প্লাস তো হেতুৱে কথা বাকি সব দাপোনৰ লগত সেম আছে তেতিয়ালে v - 10 সেমি কিয় v টো ক'ত থাকে प्रतिबिंबটো ক'ত থাকে লেফটত থাকে আৰু লেফটৰ দূৰত্ব মাইনাস বুলি আমি দাপোনত অলৰেডি পঢ়িছো তো হেতু লেন্সটো কাটিব এতিয়া লক্ষ্য বস্তুৰ দূৰত্ব ওলাব গৈছে কিমান দূৰত লক্ষ্য বস্তু ৰাখিব লাগিব কিমান দূৰত লক্ষ্য বস্তু ৰাখিব লাগিব মানে লক্ষ্য বস্তুৰ দূৰত্ব ই ওলাব লাগিব লগতে কৈছে আমাৰ বিবৰ্ধন মানে m ওলাব লাগিব তো ইজি আছে মই তো মুছি দিছো তোমালোকে গম পাইছা f টো মাইনাস ফিক্স আছে v কিয় মাইনাস হল এটা u আৰু আমি m ওলাম তো এটো মই মুছি দিছো তেতিয়ালে আমি এতিয়া ফৰ্মুলা লগাম কি লেন্সৰ সূত্ৰ লগাম হয় তেতিয়া হলে আমি লিখিম লেন্সৰ সূত্ৰ মতে তো লেন্সৰ সূত্ৰ কি আছিল 1/v minus 1/u is equal 1/f এটা কাম কৰো 1/v এই f ক ইফালে আনতে মাইনাস f হৈ যাব মাইনাস 1/q ইফালে হৈ যাব 1/u মানে আমি এটা কথা লিখিব পাৰো ন 1/u is equal 1/v minus 1/f লিখি দিব পাৰো ন পাৰো তো এইটো ইমান বেছি দিগল নকৰে এইটোকে আমি সিজিলত লিখি দিম 1/u is equal 1/v minus 1/f 1/u is equal ইয়াৰ পৰা আমি লিখিব পাৰো 1/u is equal 1/v minus 1/f কি হ'ব তোমালোকে গম পাইবা সাকে তেতিয়ালে আমি এতিয়া ডাটাখিনি পাতি দিম ঠিক আছে তো আমি ওলাবলৈ গৈ আছো u তো এটো 1/u এনেকৈ থাকিব 1/v v এর ভ্যালু কিমান হয় -10 1/-10 এটো -sin 1/f f এর ভ্যালু কিমান হয় -15
তেতিয়া হলে 1 by u is equal minus 1 by 10 it minus plus 1 by 15 LCM 2 আৰু 15 কিমান হয় 30 আহিব 1 by u is equal এটো হৈ যাব আমাৰ 30 লখাগু 30 2 ৰে 3 বাৰ minus 3 15 ৰে 2 বাৰ plus 2 1 by u is equal হৈ যাব তোমাৰ minus 1 by 30 এতিয়া আমাক 1 by u না লাগে না আমাক কি লাগিব জাস্ট u লাগিব তেতিয়া হলে u is equal কিমান হ'ব তো উল্টাই দিও এটো u to ওপৰত গুছি গলে u হৈ যাব এটো উল্টাই দিলে তো u থাকিব এটো উল্টি যাব তো minus 30 by 1 মানে এটো minus 30 আহিব ন 30 by minus 1 মানে minus 30 আহি যাব তেতিয়া হলে আমি পাই গলো যে সেন্টিমিটার তো লক্ষ্য বস্তুৰ অৱস্থান কৰিছিলেন তো লক্ষ্য বস্তু কিমান দূৰত ৰাখিব লাগিব তো লক্ষ্য বস্তু ৰাখিব লাগিব লক্ষ্য বস্তু দূৰত্ব কিমান 30 সেন্টিমিটার নে -3 সেন্টিমিটার 30 সেন্টিমিটার মাইনাসে কি বুঝাইছে লেফটত আছে আৰু আমি জানোৱে লক্ষ্য বস্তু ক'ত ৰখা যায় সদায় লেফটত ৰখা যায় মাইনাস চিনেও বুজাই দিলে যে লেফটতে আছে মানে আমাৰ আনসাৰটো কাৰেক্ট হৈছে -30 সেন্টিমিটার ওলাইছে মাইনাসে বুজাইছে লেফট বুলি এতিয়া ওলাব কি লাগে আমি বিবৰ্ধন m ওলাব লাগিব যেহেতু m ইকুয়াল কি বুলি জানো আমি h dash by h লম নে v by u লম এতিয়া v by u লম h dash h ৰ কথাই নাই তেতিয়ালে v by u লম মাইনাস v by u নহয় আকৌ লেন্সত অনলি v by u তেতিয়ালে কিমান আহিব এটো minus 10 by minus 30 minus minus গল 0 0 গল থাকি যাব 1 by 3 কিহত প্লাস হ'ব ন আৰু যদি ইয়াক মই পইণ্টত কৰো ন প্লাস ইয়াত নিদিও আৰু পইণ্টত যদি মই কৰো কিমান আহে প্লাস 0.33 প্লাস 0.33 আহিব ন তেতিয়া হলে প্ৰতিবিম্বটো আমি কেনে কম পালো প্লাসত আহিছে প্লাসত হলে কি হৈ যায় অখত আৰু থিয় হয় অলৰেডি দাপনত আমি পঢ়িছোৱে তো প্ৰকৃতি কি হ'ব প্ৰকৃতি হৈ যাব অখত আৰু থিয় কেনে কম পালো প্লাসত আহিছে m ৰ মান আৰু m ৰ মান প্লাসত আহিলে কি হয় অখত আৰু থিয় হয় আৰু প্ৰতিবিম্বটো লক্ষ্য বস্তুত কৈ কিমান ডাঙৰ সৰু সৰু হ'ব ন m less than 1 হ'ব সৰু হ'ব m greater than 1 হওঁতে ডাঙৰ আছিল m less than 1 আছে मतलब m ৰ মান less than 1 0.33 আছে less than 1 মানে প্ৰতিবিম্বটো সৰু হ'ব খালি কিমান গুণে কিমান দি আছে ইয়াত আমাৰ যেটো কিতাপত দি আছে লক্ষ্য বস্তুৰ 1/3 লিখা আছে তোমালোকে দেখি আছা ন প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ লক্ষ্য বস্তুৰ 1/3 মানে এই 3 ভাগৰ 1 যে ওলাইছিল কেটো কথা কৈছে 1/3 এই কিতাপত চাই লোৱা তোমালোকে যদি তলত লিখাটো বুজি পোৱা নাই প্ৰকৃতি কি হৈ গল অখত কি হৈ গল প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ 1/3 হৈ গল তো ম্যাথছটো বুজা পাইছে একদম ইজি আছে ডাটাখিনি কেনেকৈ বহাব লাগিব প্লাস মাইনাস অলৰেডি কৈ দিছো হয় তেতিয়ালে এইটো আছিল আমাৰ ফাৰ্স্ট ম্যাথছ বুজা গৈছে एग्जांपल 10.3 আৰু এটা আছে एग्जांपल 10.4 কেটো চালে তো আৰু বেছি ক্লিয়াৰ হৈ যাব এটোটো হৈ গল কেটো যদি আমি কৰি দিম 10.4 তেতিয়ালে আমি লেন্সৰ হলে ম্যাথছ আমি অল সব বুজা হৈ যাব ঠিক আছে তেতিয়ালে আমি এতিয়া 10.4 কৰিম তেতিয়ালে এতিয়া আমি কৰিব গৈছে एग्जांपल 10.4 কোৱেশ্চনটো পঢ়ি লম 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা গৈছে লেন্সৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ प्रतिबिंबर प्रकृति अवस्था नाकारने नकरा तो सिंपल আছে या দিয়া কি লিখিলাম লেন্স কেনেকা দিয়া আছে উত্তল লেন্স তো তোমালোকৰ আইডিয়া হৈ গল যে কি বস্তু কি দিব লাগিব প্লাস মাইনাস তেতিয়া হলে দিয়া আছে উচ্চতা দিয়া আছে ফোকাস দৈৰ্ঘ্য গিভেন আমি সিজিলো ইউ ফার্স্টত লিখিলো ইউ দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব 15 সেন্টিমিটার ইউ কিমান 15 সেন্টিমিটার তে প্লাস হ'ব নে মাইনাস হ'ব লক্ষ্য বস্তু ক'ত ৰাখে লেফটত ৰাখে তেতিয়া হলে ইউ হ'ব আমাৰ -15 সেন্টিমিটার তাৰছত দিয়া আছে এফ f कौन सा वाला लेंस है उत्तल लेंसर फोकस f কিয়ত লিখে ফোকাস দৈৰ্ঘ্য কিয়ত লিখে প্লাসত লিখে কিমান দিয়া আছে 10 সেন্টিমিটার তেতিয়ালে প্লাস 10 সেন্টিমিটার তেতিয়ালে ওলাব লাগিব প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আকাৰ প্ৰতিবিম্বৰ অৱস্থান h দিয়া আছে ইয়াত লক্ষ্য বস্তুৰ উচ্চতাও দিয়া আছে তেতিয়ালে h হয় লক্ষ্য বস্তুৰ উচ্চতা কিমান 2 সেন্টিমিটার প্লাস নে মাইনাস প্লাস লক্ষ্য বস্তু কেনেকৈ ৰাখা যায় এনেকা লম্বভাৱে মুখ্য অক্ষৰ ওপৰ ফালে ৰাখা যায় না আৰু কেনেকৈ ৰাখা যায় থিয়কেও ৰাখা যায় তেতিয়ালে কিয় আহিব h প্লাসত আহিব আৰু কিমান দিয়া আছে 2 সেন্টিমিটার ওলাব লাগিব আমি প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আকাৰ মানে v ওলাব লাগিব m ওলাব লাগিব আৰু h dash ওলাব লাগিব কিয়নো প্ৰকৃতি m এ দিব হয় নহয় ঠিক আছে তেতিয়ালে আমি এতিয়া ম্যাথছটো কৰিবলৈ যাওঁ লেন্সৰ সূত্ৰ মতে তো লেন্সৰ সূত্ৰ কি আছিল 1 by v minus 1 by u is equal 1 by f ইয়া হলে আমি উলাব লাগিব v ন ঠিক আছে তেতিয়ালে v আমি ইফালে ৰাখি দিও 1 by f
প্লাস 1 বাই ইউ তো 1 বাই ভি 1 বাই এফ মানে 1 বাই 10 প্লাস 1 বাই ইউ মানে 1 বাই মাইনাস 15 এই লেন্সটো মচি দিছো এটো মই কৈ দিলো ইয়াত এটো ইমান ইম্পৰ্টেন্ট নহয় এতিয়া বুজা পাইছা তোমালোকে যেহেতু তেতিয়া হলে এটো আমাৰ কিমান হ'ব 1 বাই ভি ইকুৱেল হৈ যাব 1 বাই 10 মাইনাস হৈ যাব এটো আৰু এটো 15 আহি যাব আকৌ 10 আৰু 15 ৰ এলচিএম কিমান আহিব 10 আৰু 15 ৰ এলচিএম আমাৰ আহি যাব 30 হৈ যাব ন তেতিয়া 30 10 ৰে 3 বাৰ মাইনাস 15 ৰে 2 বাৰ তো 1 বাই ভি ইকুৱেল 1 বাই ভি ইকুৱেল 1 বাই 30 তেতিয়ালে আমাক 1 বাই ভি ইকুৱেল যদি 1 বাই 30 হয় ন তেতিয়ালে এটো উল্টাই দিলে ভি হ'ব এটো উল্টি গলে কি হ'ব 30 আহি যাব তেতিয়ালে ভি হ'ব প্লাস 30 সেন্টিমিটার প্লাস টু দি দিবা তেতিয়ালে প্লাস 30 সেন্টিমিটার ওলাল ভি হয় তেতিয়ালে প্ৰতিবিম্বটো কিহত বনিব কিমান দূৰত বনিব এটো লেন্স হৈ গল প্লাসত আহিছে মানে কোন ফালে বনিব রাইট সাইডে বনিব হয় ন রাইট সাইডে বনিব কিমান সেন্টিমিটার দূৰত বনিব প্ৰতিবিম্ব 30 সেন্টিমিটার দূৰত বনিব ঠিক আছে তেতিয়া হলে আমি লিখিম ইয়াত কোৱা আছে সব মই ইমান ডিটেইলছত লিখি নিনু কিতাপত আছে ইয়াত কৈছে ভিৰ ধনাত্মক চিহ্নই বুজাইছে প্ৰতিবিম্ব আলোক কেন্দ্ৰৰ আনটো ফালে 30 সেন্টিমিটার দূৰত্বত বনিব আলোক কেন্দ্ৰৰ আনটো ফালে মানে এটো তোমাৰ আলোক কেন্দ্ৰ হয় ন আনটো ফাল মানে এই ৰাইট সাইডৰ কথা ক'ব বিচাৰিছে ইয়াত আনটো ফালে লিখিছে খুব ফালে আলোক কেন্দ্ৰৰ আনটো ফালে মানে আলোক কেন্দ্ৰৰ ৰাইট সাইডে ক'ব বিচাৰিছে কিমান সেন্টিমিটার দূৰত বনিছে 30 সেন্টিমিটার দূৰত বনিছে তো এটো হৈ গল মই তে লিখি নিদিও মই জাস্ট ম্যাথছ কিনি কৰি দিছো এতিয়া আমি উলাব লাগিব কি m উলাব লাগিব কিয়নো প্ৰকৃতি জানিব লাগিব ন তো m ইকুৱেল কোনটো ফৰ্মুলা লম h ডেশ বাই h লব নোৱাৰিম কিয়নো h ডেশৰ মানে নাই আমি লম v বাই u কিয়নো আমাৰ লগত v আছে আমাৰ লগত u আছে v কিমান v আমাৰ আছে 30 আৰু u কিমান u আছে -15 তেতিয়ালে কিমান হ'ব -2 m ৰ মান উলাব আমাৰ কিমান -2 উলাই যাব এতিয়া -2 মানে কি গম পালো প্ৰকৃতি গম পাই গলো মাইনাসত আছে ন মাইনাসত হলে কি হয় হত আৰু উল্টা হ'ব তেতিয়ালে আমি গম পাই গলো প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব হত আৰু উল্টা হ'ব কেনে কৈ গম পালো মাইনাস আছে ন তেতিয়ালে প্ৰকৃতিও আমি উলাই দিলো এতিয়া আমি উলাব লাগিব h ডেশ উলাব লাগিব তো h ডেশ উলাবলে আমি এতিয়া কি কৰিম আমি লম আকৌ m ইকুৱেল এবাৰ লম h ডেশ বাই h ৰ ফৰ্মুলা তেতিয়ালে m মানে কিমান অলৰেডি উলালো -2 h ডেশ আমি উলাম h ৰ মান কিমান আছে 2 আছে তেতিয়ালে h ডেশ কিমান হ'ব -2 পূৰণ 2 হৈ যাব তেতিয়ালে h ডেশ হৈ যাব -4 সেন্টিমিটার হয় তেতিয়ালে আমি h ডেশ পাই গলে কিমান -4 সেন্টিমিটার মানে প্ৰতিবিম্বৰ উচ্চতা প্ৰতিবিম্বৰ কি কৈছিল আমাৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ কিমান হৈ গল কিমান সেন্টিমিটাৰ হৈ গল প্ৰতিবিম্ব 4 সেন্টিমিটাৰৰ হৈ গল লক্ষ্য বস্তু কিমান সেন্টিমিটাৰ আছিল লক্ষ্য বস্তু আছিল আমাৰ কিমান সেন্টিমিটাৰৰ 2 সেন্টিমিটাৰৰ আছিল লক্ষ্য বস্তু আছিল 2 সেন্টিমিটাৰৰ আছিল আৰু থিয় আছিল কিয় প্লাসত আছিল প্লাসত থকাৰ কাৰণে আমি গম পাইছিল এটো কিমান সেন্টিমিটাৰ আছিল +2 সেন্টিমিটাৰৰ হয় প্ৰতিবিম্ব কিমান সেন্টিমিটাৰৰ 4 সেন্টিমিটাৰৰ কিন্তু এনেকা থিয় নে উল্টা প্ৰতিবিম্বটো থিয় নে উল্টা কিয় তাইছে মাইনাস মানে উল্টা প্ৰতিবিম্বটো কিমান সেন্টিমিটাৰৰ 4 সেন্টিমিটাৰৰ আৰু উল্টা কেনেকা গম পালো মাইনাস থকাৰ কাৰণে তেতিয়ালে লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো কি হৈ গল ডাঙৰ হৈ গল লক্ষ্য বস্তু জাস্ট 2 সেন্টিমিটাৰৰ প্ৰতিবিম্ব কিন্তু 4 সেন্টিমিটাৰ ইয়াত প্লাস মাইনাসে কি বুজাইছে প্লাসে এনেকা থিয় বুজাই আছে মাইনাসে তলফালে এনেকা উল্টা বুজাই আছে তেতিয়ালে আমি কি খুদিছিল আমাক প্ৰতিবিম্বৰ আকাৰ খুদিছিলে তো প্ৰতিবিম্বৰ আকাৰ কিমান সেন্টিমিটাৰ 4 সেন্টিমিটাৰ -4 সেন্টিমিটাৰ নহয় মাইনাসে তো উল্টা বুজাই আছে হয় তেতিয়ালে আমি প্ৰতিবিম্বৰ আকাৰ গম পাই গলো 4 সেন্টিমিটাৰৰ আৰু আমি প্ৰকৃতি গম পাই গলো কিমান -1 কাৰণে আমি গম পাই গলো হত আৰু উল্টা বুলি গম পাই গলো তো এইটো আছিল আমাৰ 10.4 एग्जांपल 10.4 লেন্সৰ অংক তো সোৱা দাপুনৰ যদি তোমালোকে ম্যাথছ কিনি ভালকে জানা লেন্স বিলাকো ইজি হৈ যায় ফৰ্মুলা কিনি যদি ভালকে জানা কনসেপ্ট কিনি যদি লৈ যোৱা তেতিয়ালে ম্যাথছ কিনি একেবাৰে ইজি হৈ যায় কিন্তু দাপুনৰে হোক বা লেন্সৰে হোক তো লেন্সৰ কিনি মই কৰাই দিলো প্লাস মাইনাস কেনেকা হল বুজি পাইছা তেতিয়ালে এতিয়া আমি কৰিম আমাৰ লাষ্ট পাৰ্ট আছে পাৱাৰ ক্ষমতা আছে তো হেতু যদি মই আমি কৰি দিম এতিয়া তেতিয়ালে আমাৰ এই লেসনটো শেষ হৈ যাব তেতিয়ালে আমি পঢ়িবলৈ গৈ আছো লেন্সৰ ক্ষমতা বা পাৱাৰ তোমালোকে এইবিলাক পজ কৰি লিখি লবা মই ইয়াত লিখাখিনি লিখি দিয়া না জাস্ট ম্যাথছ কিনি কৰি দিছো আৰু কোৱাখিনি মই কৈ দিলো তোমালোকৰ কিতাপৰ এক্সাম্পল তো তাৰ পৰা তোমালোকে লিখাখিনি যিখিনি লিখিব লাগে অখত হ'ব থিয় হ'ব এখিনি লিখি লব পাৰিবা হয় অখত থিয় খত উল্টা যিখিনি হ'ব আৰু তো সেইখিনি তোমালোকে লিখি লবা তো মই বুজোৱাটো মুখেৰে কৈ দিলো হয় প্লাস হলে কি হয় মাইনাস হলে কি হয় তোমালোকে ধুনিয়াকে লিখি লবা তেতিয়ালে আমি এতিয়া নেক্সট পাৰ্ট লৈ যাম যেটো নেকি আছে লেন্সৰ ক্ষমতা বা পাৱাৰ তেতিয়ালে আমি এতিয়া পঢ়িম লেন্সৰ ক্ষমতা এটা লেন্সৰ ক্ষমতা মানে কি হয় লেন্স এখনে
পোহৰৰ ৰশ্মিক কিমান অভিসাৰী কৰিব পাৰে বা অপসাৰী কৰিব পাৰে মানে কিমান ওচৰ চপাই আনিব পাৰে বা কিমান দূৰলৈ লৈ যাব পাৰে সেইটোকে কি বুলি কয় লেন্সৰ ক্ষমতা বুলি কয় তো লেন্সৰ ক্ষমতাৰ ফৰ্মুলা হয় p = 1/f f মানে ফোকাস দৈৰ্ঘ্য কিন্তু ইম্পৰ্টেন্ট কথা f টো সদায় কিয় থাকিব লাগিব মিটাৰত মানে আমি যদি p উলাম পাৱাৰ উলাবলৈ গৈ আছে তেতিয়ালে f ক আমি কিয়লৈ কনভাৰ্ট কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব যদি সেন্টিমিটাৰত আছে মিটাৰত নিব লাগিব বুঝা গৈছে যদি মিটাৰত আছে তো কোনো টেনচন নাই কিন্তু যদি f সেন্টিমিটাৰত থাকে আৰু আমি পাৱাৰ উলাব লাগে তেতিয়ালে f ক আমি প্ৰথমতে কনভাৰ্ট কৰি ল'ব লাগিব কিয়লৈ মিটাৰত বা মিটাৰলৈ তো p উলাবলৈ ফৰ্মুলা হৈ গল 1/f হয় f মানে ফোকাস দৈৰ্ঘ্য তো পাৱাৰ বা লেন্সৰ ক্ষমতাৰ SI একক কি হয় ডায়োপ্টাৰ এটো বহুতবাৰ খুদে যাক নেকি ক্যাপিটাল D ৰে বুজায় কি ৰে বুজায় ক্যাপিটাল D ৰে বুজায় তো খুদে কোৱেশ্চন লেন্সৰ ক্ষমতাৰ SI একক কি হয় তো SI একক কি হয় ডায়োপ্টাৰ বুলি কয় ক্যাপিটাল D ৰে বুজোৱা যায় এটা জানি তোমা এতিয়া সোৱা কোনবা এটা লেন্সৰ পাৱাৰ দিয়া আছে কিমান +2 ডায়োপ্টাৰ কিমান দিয়া আছে +2 ডায়োপ্টাৰ কোলৱে লেন্সৰ SI একক ইউনিট কি ডায়োপ্টাৰ তো পাৱাৰ কিয় লিখা যায় ডায়োপ্টাৰত লিখা যায় তো পাৱাৰ কিমান দিয়া আছে +2 ডায়োপ্টাৰ তেতিয়ালে আমি এতিয়া এটা উত্তল লেন্স নে অবতল লেন্স কব লাগিব একদম ইজি আছে সোৱা যদি f প্লাসত থাকে তেতিয়ালে p কিয়ত হ'ব প্লাসত হ'ব আৰু যদি f মাইনাসত থাকে p কিয়ত হ'ব মাইনাসত আছে সিম্পল কথা f প্লাসত তো p প্লাসত f মাইনাসত তো p মাইনাসত এতিয়া যেটো আমি লেন্সৰ ক্ষমতা পঢ়ি আছো তেতিয়ালে f প্লাসত কোনটো লেন্সত থাকে অলপ আগত অংক কৰোতে পঢ়িলে দেখোন f প্লাসত থাকে উত্তল লেন্সত f প্লাসত মানে p প্লাসত তেতিয়ালে p প্লাস মানে কাৰ কথা কৈ আছে উত্তল লেন্সৰ কথা কৈ আছে তেতিয়ালে p যদি প্লাসত থাকে আছে তেতিয়ালে মই কৈ দিব পাৰো কোৱেশ্চন কৰি দিব পাৰে পাৱাৰ +2 ডায়োপ্টাৰ লেন্সৰ প্ৰকৃতি কি হ'ব তেতিয়া আমি লিখিব লাগিব কোনসা লেন্স হ'ব উত্তল লেন্স আকৌ যদি পাৱাৰ যদি দিয়া আছে -2.5 ডায়োপ্টাৰ মানে এবাৰ পাৱাৰ কিয় দিয়া আছে মাইনাসত দিয়া আছে মানে সিম্পল কথা যদি পাৱাৰ মাইনাসত আছে আমি গম পাম যে f কিয়ত আছে f ও মাইনাসত আছে সেইভাবে পাৱাৰ মাইনাসত হল যদি f মাইনাসত থাকে তেতিয়া p মাইনাসত তেতিয়ালে p মাইনাসত মানে মই কি বুজিলো f মাইনাসত আৰু f মাইনাসত কোনটো লেন্সত থাকে অবতল লেন্সত থাকে তেতিয়ালে পাৱাৰ উলাবলৈ ম্যাচ আছে ইয়াত কিছুমান তোমালকে কৰিব পাৰা অনুশীলনীত আছে তোমালকে অলৰেডি কৰিছাও সকে তো পাৱাৰ উলাবলৈ সিম্পল কি ফৰ্মুলা ইউজ কৰিম 1/f তেতিয়ালে f কিয় থাকিব লাগিব মিটাৰত থাকিব লাগিব SI একক কি হয় ডায়োপ্টাৰ হয় পাৱাৰ প্লাসত কোনটো লেন্সত থাকে উত্তল লেন্সৰ পাৱাৰ মাইনাসত কোনটো লেন্সৰ পাৱাৰ মাইনাসত থাকে অবতল লেন্সৰ তো এইটো সিম্পল কথা f প্লাসত হলে p প্লাসত f মাইনাসত হলে p মাইনাসত তেতিয়ালে এইটো আছিল আমাৰ লেন্সৰ ক্ষমতা তো লেন্সৰ ক্ষমতা মানে কি হয় লেন্স এখনে পোহৰৰ ৰশ্মি কিমান অভিসাৰী বা অপসাৰী কৰিব পাৰে তাকে কি বুলি কয় লেন্সৰ ক্ষমতা বুলি কয় তেতিয়ালে সো আমি এতিয়া আমি লেন্সৰ গুটেখিনি আমি ম্যাচ কৰিলো ৰশ্মি চিত্ৰখিনি আঁকিলো হয় নহয় লেন্সৰ ম্যাচ কৰিলো ৰশ্মি চিত্ৰ আঁকিলো এতিয়া এই আমাৰ যেটো লেন্সৰ চ্যাপ্টাৰটো আছিল আজিৰ পৰা আমাৰ শেষ হল আৰু সোৱা 7টা পাৰ্ট বনি গল তো 7টা পাৰ্ট বনিল কিয়ৰ কাৰণে কিয়নো গুটেই বস্তুখিনি ডিটেইলছত দিয়া হৈছে ইজি মেথডত কোৱা গৈছে যাতে গুটেই ষ্টুডেন্টে বুজি পাওক এৰেগা নহয় যে অকল সুগাৰ ষ্টুডেন্টৰ কাৰণে ভিডিওটো বনোৱা হৈছে নহয় এই ভিডিওটো বনোৱাৰ মেইন উদ্দেশ্য হ'ল একেবাৰে তলৰ লেভেলৰ যিসকলক বুজাত অসুবিধা হয় মই বেয়া ষ্টুডেন্ট বুলি ক'ব বিচাৰো না যিসকলে লাহেকে বুজি পায় তেওঁলোকেও যাতে এই ভিডিওটো চাই বুজিব পাৰো বা তেওঁলোকক বুজাত হেল্প হওক সেইটো বুলিয়ে মই এই ভিডিওটো বনাইছো আৰু অলপ দীঘল হৈছে কিয় মই অলপ বেছি ভালকে বা বহলকে ব্ৰিফ কৰিছো বুজাত সুবিধা হোৱাৰ কাৰণে তো আজিৰ পৰা আমাৰ এই লেসনটো শেষ হৈছে আমি এটা নেক্সট লেসন কিবাটা লেসন আমি পঢ়িম যোনটো নেকি আমাৰ হাফ ইয়াৰলি টাইপ মেবি আমি কেমিস্ট্রি পঢ়িব পাৰো এটো ফিজিক্স পঢ়ি গলো তো তোমালোকে ভিডিওখিনি চাবা ভিডিওখিনি চাই কেনেকা পাইছা জনাবা যদি ভাল পাইছা বা কৰবাত কিবা মই ভাল কৰিব লাগে কৰবাত মোৰ কিবা গণ্ডগোল হৈছে এনেকা তেনেকা সাজেশন দিবা সাজেস্ট কৰিবা বুজা গৈছে তো আমি আমাৰ ফাৰ্স্ট যেটো আমাৰ লেসন আছিল ফিজিক্সৰ আমি পঢ়া ফাৰ্স্ট লেসন একচুয়ালি তো হেইটো আমি শেষ কৰিলো তো এটো আছিল মোৰ ফাৰ্স্ট ইউটিউব চ্যানেলৰ মোৰ ফাৰ্স্ট লেসন পঢ়োৱা ভিডিও অলৰেডি আজিৰ পৰা মই শেষ কৰিলো তো বাকি আমি এনেকাই ডেইলি ৰুটিনত এদিন দুদিনৰ গেপত আমি ভিডিওখিনি আপলোড কৰি থাকিম তোমালোকে চাবা তোমালোকৰ হেল্প হ'ব লগৰ বিলাকক শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা তো আমি আমাৰ ক্লাছটো আজি ইমানতে শেষ কৰিলো আৰু আমাৰ এই লেসন যেটো আমাৰ লাইটৰ চ্যাপ্টাৰ আছিল এইটো আজিৰ পৰা শেষ হৈছে থ্যাংক ইউ